সি টেট বছৰত দুবাৰকৈ অনুষ্ঠিত হৈয়ে থাকে যেটো CBSE পাতে সি টেট বিভিন্ন ভাষাৰ কাৰণে এটো বছৰত দুবাৰ অনুষ্ঠিত হৈয়ে থাকে গতিকে আমি যিসকল প্ৰাৰ্থী আমি প্ৰাৰ্থীসকলক আহ্বান জনাইছো যে আপোনালোকে সি টেটত এপিয়াৰ কৰক নহলে কি হয় এটা অযথা বিতৰ্ক হৈ যায় যেতিয়া আমি আসাম টেট পাতো একাংগাই আহি পেলে আমাক কয় যে অকল আসামত অসমত লব সি টেট নলব সি টেট খিনি হাই কোৰ্টত যায় গতিকে টেট এটাই হওক হেল্ল' এভৰিৱান সকলোৱে নিশ্চয় চাগে ভিডিঅ' ক্লিকৰ বিষয়খিনি শুনিলে একচুৱেলি আমাৰ অসমৰ শিক্ষামন্ত্ৰী গৰাকীয়ে কি বুজাব বিচাৰিছে এনিৱে most welcome to Heze tutorial YouTube channel I am Ajay Dole আজি আমি ডিসকাস কৰিম অসমত কেতিয়া টেট অনুষ্ঠিত কৰিব আসাম টেট কেতিয়া অনুষ্ঠিত কৰিব আসাম টেট বন্ধ হ'ব নেকি বা অকল অসমত সি টেটে চলিব নেকি তাৰ ওপৰত বিতংভাৱে ডিসকাস কৰিম সো আমি ভিডিঅ' ক্লিকৰ পৰা স্পষ্টভাৱে ক'ব পাৰো যে অসমত যেতিয়ালৈকে বিজেপি চৰকাৰ থাকে তেতিয়ালৈকে অসমত আসাম টেট কণ্ডাক্ট নকৰে স্পষ্টভাৱে আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে কৈছে যে যদি আসাম টেট অনুষ্ঠিত কৰে তেতিয়া সি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে বিতৰ্ক আনে তাৰ কাৰণে এটা মই আপোনালোকক বুজাব চেষ্টা কৰিছো সৰুকে যেতিয়া 2021-22ত এটা বিজ্ঞাপন ওলাইছিল LPUP আৰু সেই বছৰত আই থিংক 2019-20 মানতে আসাম টেট কণ্ডাক্ট হৈছিল আৰু সেই বছৰৰ লাষ্টৰ ফালে এটা বিজ্ঞাপন ওলাইছিল এই বিজ্ঞাপনত সি টেট পাৰ্টিক হেলাও কৰা নাছিল আমাৰ এটা নিজস্ব এডুকেশ্যনৰ এটা আৰ্টিকল আছে এটা ৰুল আছে যে ষ্টেট গভৰ্নমেন্ট আমাৰ অসমৰ ক্ষেত্ৰতে নহয় আমাৰ অল ওভাৰ ইণ্ডিয়াত যিমানকৰ ৰাজ্য আছে যদি এই ৰাজ্যখনে নিজস্বভাৱে যদি টেট অনুষ্ঠিত কৰে টেট পৰীক্ষা অনুষ্ঠিত কৰে এই পাৰ্টিকুলাৰ ইয়াৰত বা সেই বছৰৰ যিমানখিনি বিজ্ঞাপন ওলায় তেতিয়ালে সি টেট পাৰ্টিয়ে এই বিজ্ঞাপনত আবেদন কৰিব নোৱাৰে তেনেকুৱা আমাৰ অসমতো হৈছিল আজিৰ পৰা 5 বছৰৰ আগত অৰ্থাৎ 2021 মানত তেতিয়া এই বিজ্ঞাপনটোত সি টেট পাৰ্টিসকলক আবেদন কৰিব দিয়া নাছিল আৰু সি টেট পাৰ্টিয়ে কেছ খেলিছিল যেনেকৈ 5550 টাৰ ক্ষেত্ৰত কেছ চলি আছে তেনেকৈ বহুত দিন কেছ চলি থাকিলে আৰু এই কেছটো থাকিয়ে গ'ল আৰু লাষ্টত প্ৰায় এই বছৰৰ আৰম্ভণিতে এইখিনি পিটিশনাৰক এটা প্ৰভিজনেল মেৰিট লিষ্ট এখন দিয়া হৈছিল তেনেকৈ কেছ চলি থাকে এতিয়া বিষয়টো মই কিয় এইখিনি বিষয় আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছো নিশ্চয় গম পাইছে যে এই কাৰণত বা এইটো কাৰণত অসম চৰকাৰে বা বিজেপি চৰকাৰে যেতিয়ালৈকে চলিব তেতিয়ালৈকে অসমত আসাম টেট অনুষ্ঠিত নকৰে যিমানখিনি সি টেট কোৱালিফাইড পাৰ্টি আছে একেদকলে আসামৰ ক্ষেত্ৰত যিমানখিনি বিজ্ঞাপন ওলাব LPUPৰ ক্ষেত্ৰত একেদকলে আবেদন কৰিব একেদকলক ইলিজিবল বুলি গণ্য কৰা হ'ব আৰু যিসকলে নিউ কামাৰ্ছ হয় যিসকলে টিচিং লাইনত আহিব বিচাৰে তোমাৰ যিসকলে DLED BEd কৰি আছে আপোনালোকক কৈছো যে আসাম টেটৰ কাৰণে নহয় আপোনালোকে সি টেটৰ কাৰণে প্ৰিপাৰেচন কৰক যে স্পষ্টভাৱে কৈছে যে আসাম টেট অনুষ্ঠিত নকৰে দুবাৰকৈ মানে বছৰত দুবাৰকৈ সি টেট পৰীক্ষা অনুষ্ঠিত কৰে অৰ্থাৎ জুলাই মাহত একবাৰ আৰু ডিসেম্বৰ মাহত একবাৰ সি টেট অনুষ্ঠিত কৰে এই পৰীক্ষাবিলাক বা এই পৰীক্ষাত এপিয়াৰিং কৰিবৰ কাৰণে আমাৰ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে আপোনালোকক স্পষ্টভাৱে কৈ দিছে তাৰ মানে বিজেপি চৰকাৰৰ দিনত কোনো দিনে আসাম টেট কণ্ডাক্ট নকৰে যিমানখিনি ৰিক্ৰুটমেন্ট ওলাব LPUPৰ ক্ষেত্ৰত বা টিচিং লাইনৰ ক্ষেত্ৰত টিচাৰৰ কাৰণে তেনে পাৰ্টিক যেটো টেট কোৱালিফাইড পাৰ্টি লাগে তেতিয়ালে নিবিচাৰে যে আসাম টেট পাছ কৰা পাৰ্টি হ'ব লাগে বুলি তাত আসাম টেট পাছ কৰা পাৰ্টি সি টেট পাছ কৰা পাৰ্টি সকলোৱে আবেদন কৰিব এতিয়া বহুতে ভাবিব যে একচুয়ালি আসাম টেটটো বেছি টান নে সি টেটটো টান মানে কোৱালিফাইড কৰিবলৈ কোনটো ইজি আসাম টেট নে সি টেট তেনে ক্ষেত্ৰত মই যদি কওঁ মোৰ এক্সপেৰিয়েন্স পালৰ পৰা যেটো আমি দুইখন এ টেট
CTET দুইটাই ক্লিয়াৰ কৰিছোঁ তেনে ক্ষেত্ৰত যদি আমি প্ৰেক্টিকেলি চাওঁ মোৰ যদি দৃষ্টিৰ পৰা চাওঁ মই আসাম টেট কোৱালিফাইড কৰিবৰ কাৰণে যিমানখিনি পঢ়িছিলোঁ কিন্তু CTET কোৱালিফাইড কৰিবৰ কাৰণে ইমানখিনি পঢ়া নাছিলোঁ কিন্তু আমি CTET কোৱালিফাইড কৰিছোঁ যদিও CTET সাৰ্টিফিকেট দি আমি চাকৰি লোৱা নাই ওকে এতিয়া বিষয়টো হৈছে যে যেটা আমাৰ আসাম টেট বেছিকে গ্ৰহণযোগ্যতা আছিল যেতিয়া আমি আবেদন কৰিছিলোঁ সো আমি আসাম টেট ফৰ সাৰ্টিফিকেট কৰি দিছিলোঁ সো আপোনালোকক মই এঠাই কথা শেয়াৰ কৰোঁ আপোনালোকক পৰামৰ্শ নহয় যিসকল বিচাৰে যে আসাম টেট প্ৰিপাৰেচন কৰিম নো আসাম টেট একেবাৰে বিদায় দিয়ক আসাম টেটৰ যিখন সিলেবাস এটো একেবাৰে আজি টেবুলখনৰ পৰা আপোনালোকে আঁতৰাই ৰাখক CTET পঢ়ক উইদিন সিলেবাসৰ ভিতৰতে আহিব আৰু যিমানখিনি পুৰণি প্ৰশ্ন কাকত যাক PYQ বুলি কম CTETৰ এইখিনি আপোনালোকে ৰিভিজন কৰক সব তেতিয়া আপোনালোকে আইডিয়া ল'ব পাৰিব যে একচুয়ালি এক্সামতে কি হুদে বা পাৰ্টিৰ পৰা যিসকল এক্সাম দিয়ে বা টিচাৰৰ ক্ষেত্ৰত CDPৰ ক্ষেত্ৰতে হওক EBSৰ ক্ষেত্ৰতে হওক বা তোমাৰ ল্যাঙ্গুৱেজ 1 এণ্ড ল্যাঙ্গুৱেজ 2 বা সোশিয়োলজি সায়েন্সৰ ক্ষেত্ৰতে হওক আপোনালোকে গম পাব যে একচুয়ালি আমাৰ পৰা কি বিচাৰে টিচাৰ হবৰ কাৰণে সেই পেপাৰতে জাস্ট টেষ্ট পেপাৰ বুলি কওঁ এই টেষ্ট পেপাৰতে আমাৰ পৰা কি বিচাৰে এইখিনি আপোনালোকে বুজি পাব প্ৰ্যাকটিক্যালি নলেজ কিনিয়ে হুদে যিমানখিনি CDP সেকশন থাকে মই এইখিনি কোৱা নাই বাৰু থিওৰি কিনি কথা কোৱা নাই থিওৰিটো কিছুমান প্ৰ্যাকটিক্যাল নলেজ বা প্ৰ্যাকটিক্যালি আমি কি কেনেকৈ কৰিব লাগে এইখিনি হুদে ন তেনেকুৱা কোৱেশ্চন বিলাক আপোনালোকে পাব যিখিনি বাস্তৱত পাই আছে বা যিখিনি আপোনালোকে বিএড করতে বা ডিএলএড করতে পাব সেইখিনিকে হুদিব ইনক্লুসিভ এডুকেশনৰ পৰা আৰম্ভ কৰি জিন পিয়াজেছ থিওৰি গুটেইখিনি ওকে এনিৱে এতিয়া মই সমুকে আমৰণি কৰিব বিচাৰিছো ভিডিওটো বহুত দিগলীয়া কৰিব পৰা নাই আপোনালোকে আসাম টেট নহয় CTET এক্সাম দিয়ক আসাম টেট অসমত বহুত দিনলৈ কন্ডাক্ট নকৰে এইখিনিকে